মোৰ যে অলপ ফল মূল আনিব লগা আছিলে। বেকাৰীৰ কাৰণে লাগে মানে। কিছুমানে ফ্ৰুটছ কেকো বিচাৰে যে, আৰু চকলেটৰ কাৰণেও দৰকাৰ হয়। গতিকে বজাৰৰ পৰা আনিলে মানে দাম পৰে যে, সেইটো কাৰণে ভাবিছিলোঁ এনেকৈ বাৰী থাকে যে, বাৰীৰ পৰা আনিব গ'লে মানে অলপ কমতে পাম। এই যে আমাৰ গকুল মামা আছে, সেই দোকান বহে, তেখেতৰতো ফলৰ বাগান আছে ন, মানে বহুতখিনি ফল মূলৰ কৰিছে নহয়, খেতি কৰিছে। গতিকে মই তালৈকে গৈ আহোঁ বুলি ভাবিছিলোঁ। তাই নেকি মোৰ লগত? এতিয়া তালৈ গ'লে আকৌ দেৰি হ'ব নহয়। তই অকলেকে গুচি যা, নহ'লে পিহুক লৈ যাব পাৰচোন। এনেওচোন ক'ৰবাত গ'লে তহঁত দুজনীয়ে গৈ থাক। এতিয়া মই আকৌ ঘৰতো কাম আছে যে, তাতে বিহু পাবলৈ হৈছে, ইটি সিটি ঢেৰ কাম নাথাকে জানো। তালৈ গ'লে আকৌ গোটেই দিনটোৱে গুচি যাব। এতিয়া তোৰ বা কিমান দেৰি হয়। তই এটা কাম কৰ নহ'লে, পিহুকে লগ ধৰ। বেলেগ এদিনা হোৱা হ'লে গ'লেও হয়। মোৰ বাৰু যাবলৈ মন যায় কেতিয়াবা বাৰীবোৰ চাবলৈ, কিন্তু আজি যোৱাটো নহ'ব দেই। হয় নেকি? হ'ব নহ'লে, তুমি যাব নোৱাৰা যদি নালাগে দিয়া। অৱশ্যে ঘৰতো মানুহ এজনী লাগে নহয়। এতিয়া তাত গ'লে বাৰু মোৰ দেৰি হোৱাটোতো হ'বই, কাৰণ কেইবাবিধৰো ফল মূল লগাই থৈছে ন। মই এতিয়া কি আনো চাব লাগিব, কেনেকুৱা সোৱাদটোও চাব লাগিব। আৰু আনিলে মানে অলপ চলপ আনিলে নহ'ব নহয়, এসোপামান আনিব লাগিব। কাৰণ আগতে ঘৰৰ পৰা মই অৰ্ডাৰ লৈ আছিলোঁ। এতিয়া যেতিয়া নেকি বেকাৰী বহাই দিলোঁ, এনি টাইম কাষ্টমাৰ আহিয়ে থাকে, আৰু ইটো বস্তু মানে দৰকাৰ হৈয়ে থাকে যে, সেইটো কাৰণে একেবাৰে লৈ আহিম বুলি ভাবিছোঁ। পিহুক মই লগ ধৰিছিলোঁ, কিন্তু আজি আকৌ তাই বুটিক খোলা থাকে নহয়। মইহে আজি বস্তু আনিব লাগে কাৰণে মানে আধা বেলা বন্ধ কৰি দিছোঁ। পিছবেলা যদি সময় পাওঁ তেতিয়া মানে যাম বুলি ভাবিছোঁ, খুলি দিম অলপ দেৰি কাৰণে। কি হয় চাই লওঁ। সেইটো কাৰণে তাই এতিয়া যাব নোৱাৰিব। হ'ব দিয়া, তুমি নোৱাৰা যদি মই অকলেই গুচি যাম। বেছি দূৰ নহয় ন, 10 মিনিট লাগিব আৰু। তাকেই, বেছি দূৰতো নহয়। আৰু এটা কাম কৰিবি আকৌ, এতিয়া অকলে গ'লেও একো নহয়, 10 মিনিট লাগিব। ইমান বেছি দূৰলৈ হ'লে অকলে নপঠিয়ালোঁ হয়। এতিয়া হয় পিহুৰো এতিয়া আকৌ তোৰ কাৰণে বুলিনো আকৌ বুটিকখন বন্ধ কৰিলে হ'ব। তাতে মানুহ আহি থাকে, কাষ্টমাৰ। গতিকে হ'ব, তই নহ'লে অকলেকে যাগে। টুকটুকি এখন ভাড়াত লৈ ল'বি আৰু, কাৰণ ফল মূল এতিয়া ল'লে মানে বেগ চেগবোৰ কেইবাটাও হ'ব, ভাৰী হ'ব যে, তাৰপৰা আনিবলৈ দিগদাৰী হ'ব। টুকটুকি লৈ ল'লে মানে টুকটুকি উঠাই দিবি, আৰু তাৰপিছত দোকানৰ তাতে বস্তুখিনি নমাই দিবি। গধূলি তাৰপিছত আহোঁতে একেবাৰে ঘৰলৈ লৈ আহিবি। এতিয়া আকৌ তাৰপৰা ঘৰলৈ আহিব নালাগে, একেবাৰে বেকাৰী গৈ পিনে পিছবেলা টাইমটো অকণমান খুলি দিবি। নহ'লে আকৌ মানুহে ভাবিব এখন বন্ধই থাকে বুলি। সেইটো কাৰণে গোটেই দিনটো বন্ধ কৰিব নালাগে। তাৰপৰা হ'লে মানে চিধা বেকাৰীয়ে গুচি যাবি, বুজিলি? মা, মই সেইটোকে কৰাৰ কথাই ভাবিছোঁ। সেইটো কাৰণে একেবাৰে ওলাই যাওঁ আৰু একেবাৰে মই তাৰপৰা ফল মূলবোৰ লৈ পিনে বেকাৰীত গুচি যাম। বেকাৰীত গৈ পিনে অলপ যি মানে বনাবলগীয়া আছে তাতে বনাম। আৰু ফ্ৰেছ ফ্ৰুটছ দিলে মানে মানুহবোৰেও খাই ভাল পাব, আকৌ কাষ্টমাৰবোৰে। তেওঁলোকক যদি ফ্ৰেছ বস্তু খুৱাওঁ, তেওঁলোকে তেতিয়া মোৰ পৰা বেছি বস্তু ল'ব বিচাৰিব। সেইটো কাৰণে মই যিমান পাৰোঁ ফ্ৰেছ বস্তুৱে দিব বিচাৰোঁ, মানে ফল মূলৰ লগত যি বনাওঁ। বাৰু হ'ব দিয়া মা, তেতিয়াহ'লে মই ৰেডি হওঁগৈ। খাবলৈ কি বনালে সোনকালে মোক উলিয়াই দিয়া, মই তাৰপিছত ওলাই যাওঁ। তই ওলাগে, মই সেইটো কাৰণে ভাত বাঢ়ি দিওঁ। পিহু ক, কি হ'ল? নাই মই বেকাৰীত আছোঁ। যাম, মানে মই একেবাৰে তালৈ গৈ পিনে ফল মূলখিনি লৈ একেবাৰে বেকাৰীত আহি অকণমান দেৰি এখন খুলিম বুলি ভাবিছিলোঁ। কিন্তু দুটামান বস্তু ল'ব লগা আছিলে যে, সেইটো কাৰণে ইয়ালৈ আহিব লগা হ'ল। এতিয়া ইয়াৰ পৰা ওলামেই আৰু মই। হ'ব একো নাই। এতিয়া তই আৰু মোৰ কাৰণে বুলি বুটিকখন বন্ধ কৰিলে নহ'ব নহয়, কাষ্টমাৰ আহি থাকে। হ'ব দে, বেছি দূৰ নহয়। দূৰ হোৱা হ'লে বাৰু কথা মানে অকলে নগ'লো হয়। এতিয়া ওচৰতে যে, সেইকাৰণে টুকটুকিখন লৈ ল'ম আৰু তেনেকৈ গুচি যাম। তাকেই। বাৰু হ'ব তেনে জুলি, তই যাবি। মোৰ বেয়া লাগিছে পাই, মই যাব পৰা হ'লে গ'লো হয়, কিন্তু এই কাষ্টমাৰ এগৰাকীক মানে ড্ৰেছটো এঘণ্টাৰ পিছত লৈ যামহি বুলি কৈছে, আৰু অলপ কাম বাকী আছে। এতিয়া যদি মই বন্ধ কৰি গুচি যাওঁ, মোৰ কামটো থাকি যাব যে, আৰু কাষ্টমাৰক যেতিয়া নেকি এঘণ্টাৰ পিছত দিব লাগে। নহ'লে বেলেগ একো এনেকৈ মানে যদি নথকা হ'লে মই গুচি গ'লোঁ হয়। ঠিক আছে, হ'ব দে। বাৰু গৈ থাক, ময়ো কামত লাগোঁ। মামা আহি পালেহি। পিছে নহয় মামা, এইবাৰ আপুনি কি ফল লগাইছে হয়? মই সদায় আপোনালোকৰ ইয়াৰ পৰা ফল নিবলৈ আহিম বুলি কওঁ, কিন্তু সময়ে নাপাওঁ নহয়। এই বজাৰতে পাই যাওঁ যে, দুটা এটা খাওঁহে, সেইটো কাৰণে ইয়ালৈ অহাই নহয়। এতিয়া আকৌ মই নতুনকৈ বেকাৰী এখন আৰম্ভ কৰিছোঁ নহয়। ফ্ৰুটছ কেকৰ কাৰণে এতিয়া মোক ফল মূল বহুত দৰকাৰ হয়। সেইকাৰণে ভাবিলোঁ বজাৰৰ পৰা লোৱাতকৈ আপোনাৰ ইয়াৰ পৰা একদম ফ্ৰেছ ফ্ৰুটছ লৈ যাওঁ। চিঙি পিনে লগালগ চিঙি লৈ গ'লে বনালে মানে মানুহে খায়ো ভাল পাব। সেইটো কাৰণে গুচি আহিলোঁ আৰু। ভালেই কৰিলা আকৌ, মইতো কৈয়ে থাকোঁ মোৰ বাৰীলৈ আহিবা, একদম ফ্ৰেছ ফ্ৰুটছ খাবা। মই এতিয়া বজাৰলৈ লৈ যাওঁ, কিন্তু বজাৰলৈ নিয়াতকৈ বেছি ইয়াৰ পৰাই মানুহবোৰে লৈ যায় যে, সেইটো কাৰণে বজাৰত মন গ'লে যাওঁ, নহ'লে নাযাওঁৱে। তোমাকো মই কৈয়ে থাকোঁ ইয়াৰ পৰাই লৈ যাবাহি বুলি। বাৰু এইবাৰ লগাইছোঁ, কেইবা জাতৰো আছে। এতিয়া ছিজনত যি ফল পোৱা যায়, কমলাটোতো আছেই, বাকী আৰু বিলাতী আম কিছুমান লগাইছোঁ বাৰু, সেইবোৰতো ছিজনতহে হ'ব আৰু।
আৰু আছে কিবা কিবি বগৰী চগৰী, তুমি ব'লা চাই ল'বা, যিটো ফল পচন্দ হয় খাই চাবা, টেষ্ট কৰি চাবা, ভাল লাগিলে ল'বা, ব'লা। নাই নাই মামা, একচুৱেলি মই ক'লোৱেচোন এই দুটামান বস্তু মানে লৈ যাওঁহে, তাকো কেতিয়াবা নিয়া হয় আৰু সদায় ফল মূল খাবলৈও মন নাযায় যে, মানে খোৱাটো ভাল, কিন্তু আমাৰ ঘৰলৈ গ'লে আকৌ কোনো খোৱা মানুহ ইমান নাই, মা আৰু মইহে, পাপাহঁতৰ ঘৰত ইমানকৈ থকা নহয়, কামৰ জেগাতে থাকে, সেইটো কাৰণে সেই দুই এটা বস্তুৰ কাৰণে সেই বজাৰত পাওঁ যে তাৰ পৰাই লৈ যোৱা হয় আকৌ। আপুনি বহিছে নাই চাওঁ, যেতিয়া আপুনি বহি আপোনাৰ পৰাই লৈ যাওঁ, আপুনিতো জানেই, কিন্তু আপুনি সদায় নাযায় যে, আৰু ইয়ালৈ আহিবলৈ আকৌ এইফালে সোমাই আহিবলৈ মন নাযায়, সেইটো কাৰণে বজাৰৰ পৰাই লৈ লোৱা হয় আৰু। বাৰু এতিয়াৰ পৰা মই আপোনাৰ পৰাই ইয়াৰ পৰাই মানে ল'বলৈ আহিব লাগিব, কাৰণ এতিয়া বেকৰী হ'ল, গতিকে বেছি বেছি বস্তুও লাগিব যে। বাৰু কমলা লগাইছে ন, কমলাটো বাৰু মই আনিলোঁ সেইদিনা, মোৰ লগৰ এজনী মানে কোনোবা চিনাকি আছিলে, তাৰ পৰা অনা হৈ গ'ল। বাকী আৰু ষ্ট্ৰবেৰী আৰু কিবা কিবি চেৰী টেৰী আছে নেকি, সেইবোৰকে চাওঁ, সেইবোৰে লৈ ল'ব লাগিব। হ'ব হ'ব, একো নাই, আজি আহিলাতো, এতিয়াতো সদায় আহিম বুলি কৈছা, একো নাই। ব'লা, চেৰী আছে, ব্লেকবেৰীও আছে, চেৰী আছে, তাৰপিছত ৰোজবেৰী, এইবোৰ ঢেৰ কিবা কিবি কৰিছো, আৰু তোমাৰ এতিয়া বেকৰীৰ কাৰণেতো এইবোৰে বেছি দৰকাৰ হ'ব, হয় নাই? ব'লা ব'লা, তোমাক মই বাকী বাৰীখনো দেখুৱাই দিছো, আৰু কি কি ফল লাগে নিজে টেষ্ট কৰিবা আৰু লৈ ল'বা, আৰু মোক সুধিবলৈ দৰকাৰ নাই কিমান লাগে, লৈ ল'বা। আৰু যদি এইফালে চোৱা, এই আপেল গছটো দেখিছা নহয়, আপেলটো এইটো কালাৰটো অকণমান বেলেগ দেখিছা নাই? অৰেঞ্জ কালাৰ টাইপৰ লাগিছে, কমলা হয়। এইটো মই বাহিৰৰ পৰাই পুলি এটা আনিছিলো, আৰু তাৰপিছত ভাবিছিলো নহ'ব বুলি, কিন্তু লগাই চালো, ধুনীয়াই ফল দিছে। তুমি এইটো এটা খাই টেষ্ট কৰি চাব পাৰা, যদি ভাল লাগে এইটোও লৈ যাবা, বুজিলা? হয় নেকি? তেতিয়াহ'লে ইয়াৰ টেষ্টটো বেলেগ হ'ব ন? ঠিক আছে, মই এটা টেষ্ট কৰি চাম বাৰু, আপুনি এটা পাৰি দিবচোন। বাকী আৰু এইফালে মোৰ এইবোৰতো হেৰি ষ্ট্ৰবেৰী আৰু অলপ ল'ব লাগিব, ষ্ট্ৰবেৰী মই ছিঙি লওঁগৈ, পকা পকা যদি আছে আৰু, তাৰপিছত আপুনি ইয়াৰ পৰা আপেল এটা পাৰি দিব, মই খাই চাম, যদি ভাল লাগে তেতিয়া মই লৈ যাম। বাকী এনেইতো আপেল লোৱা হ'ল বাৰু, আৰু চাওঁ কি কি আছে চাই লওঁগৈ। ঠিক আছে, তুমি তেতিয়াহ'লে চাই লোৱা সেইফালে আৰু কি কি ল'বলৈ আছে। বাকী আৰু বগৰী 2-3 জাতৰ লগাইছো। বগৰী তুমি মানে বেকাৰীত ইউজ নকৰিলেও ঘৰত খাবলৈ যদি নিব আছে লৈ যাব পাৰা। বহুত মিঠা কিন্তু বগৰীটো, একদম আমাৰ লোকেল বগৰীটোতকৈ একদম বেলেগ খাবলৈ। সেইটো চাইডেই আছে, তুমি চাই ল'বা দেই, যদি নিয়া তেতিয়া মই পাৰি দিম। এইফালে মই আপেল পাৰি দিছো বাৰু, হয় ল'বা। নেকি? ঠিক আছে হ'ব মামা, মই হেৰি বগৰী তেতিয়াহ'লে চাই লওঁ, আচাৰ বনাবলৈ হ'ব মানে, এনেইতো বনাইছে বাৰু, কিন্তু 3 জাতৰ বুলি কৈছে নহয়, এতিয়া খাই চাওঁগৈ, যদি ভাল লাগে তেতিয়া মই ঘৰলৈ লৈ যাব লাগিব খাবৰ কাৰণে। এনেইতো বেকাৰীত ইউজ নহয় বাৰু বগৰীটো, বাকী মোক ফল মূলহে লাগে, বগৰীটো ঘৰত খাবলৈ লৈ যাম। আপেলটো আপুনি পাৰি দিয়ক দেই, মই এটা পাৰিব, অকল বেছি নাপাৰিব, এটা খাই চাম, যদি বেয়া লাগে আকৌ বাকী এনেই পৰা হ'ব যে, ভাল লাগিলে মানে 1 কেজি এটামানৰ লৈ যাব লাগিব। বাৰু আপুনি পাৰক, মই এইফালে চাই লৈছোঁ দেই। মামা থেংক ইউ দেই, আপুনি সঁচাকৈ ইমান মানে বিভিন্ন ধৰণৰ ফলৰ খেতি কৰিছে, সেইটো কাৰণে বহুত সুবিধা হৈছে, কিন্তু নহ'লে চব বাহিৰৰ পৰাই আহে যে, এতিয়া লোকেলো আমি মানে ফ্ৰেছ ছিঙি লগালগ খাবলৈ মন যায়, ইয়াত তেনেকৈ নাই। আপুনি কিন্তু বহুত ভাল কাম কৰিছে দেই, সঁচাকৈ। আৰু ফল মূলবোৰ চব খাবলৈ বহুত টেষ্টি। বগৰী মই 3 জাতৰে টেষ্ট কৰিলোঁ, 1 জাতৰ বাৰু মোৰ ইমান এটা ভাল নালাগিলে, কিন্তু 2টা জাতৰ বগৰী একদম বিৰাট ভাল লাগিলে, মই সেইকাৰণে লৈ লৈছোঁ। আকৌ এইখিনি শেষ হ'লেতো আকৌ আপোনাৰ ওচৰতে আহিব লাগিব, গতিকে আজি ইমানখিনি হৈ যাব, এতিয়া মই গৈ থাকোঁ দেই।